মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো তোমালোকৰ বেছি সময় নাই। যিহেতু এই পৰীক্ষাটোত তোমালোকে ভালদৰে পাছ কৰিবৰ কাৰণে তোমালোকে যিমান পাৰা চেষ্টা কৰিছা, আৰু এই দুদিনো তোমালোকে চেষ্টা কৰা, তোমালোকে যিমান পাৰা কষ্ট কৰা। ছাত্ৰ-ছাত্ৰীসকল, মই যিমান পাৰোঁ তোমালোক চেষ্টা কৰিছো বা কষ্ট কৰিছো তোমালোকক যাতে কিছু হ'লেও উপকৃত কৰিব পাৰো। এই ক্লাছটো বিশেষকৈ ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ, আৰু 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে দেখাই পাবা। এটা কি ভালেকেইটা প্ৰশ্ন ইয়াৰ পৰা দেখা পাবা, কাৰণ কোষৰ ওপৰত আগে পিছেও বহুতো প্ৰশ্ন অহা দেখা পাইছা। অৰ্থাৎ বিজ্ঞানৰ চেপ্টাৰৰ ভিতৰত কোষৰ যিকোনো প্ৰশ্ন থাকিবই। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিবা আৰু কমেণ্ট কৰি তোমালোকে কবা যে বুজি পাইছে নে নাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 মিনিট সময় লৈছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে টিউচনৰ অসুবিধা হৈছে বা টিউচন ল'ব পৰা নাই বা বহু পইচাৰ লাগে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে অতি সুখবৰ, কাৰণ 200 টকাত তোমালোকৰ অনলাইন ক্লাছ হ'ব। এবাৰ 200 টকা দিলে হ'ল আৰু দিব নালাগে একেবাৰে। তোমালোকৰ মেথছ পঢ়োৱা হ'ব, ছায়েন্স পঢ়োৱা হ'ব, ইংলিছ গ্ৰামাৰ পৰ্যন্ত তোমালোক পঢ়োৱা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এইটো সঁচাই কৈছো, তোমালোক বহুতে সন্দেহ হৈছে 200 টকাত এইটো ভুৱা নেকি? গতিকে ভুৱা কেতিয়াও নহয়। তোমালোকে মোৰ চেনেলটো হিষ্ট্ৰী ভালকে চোৱা, তোমালোকে দেখাই পাবা। আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ কৰিও আছে। গতিকে যিহেতু মই এজন মধ্যবিত্ত ঘৰৰে, গতিকে তোমালোকৰ কথাবিলাক বুজি পাওঁ, আৰু সেইবাবে মই এইটো সুবিধা লৈ আহিছো। বহু ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হৈছে, বহুতে ধন্যবাদো জনাইছে এইটো কৰাৰ কাৰণে, 200 টকাত ইমান সুবিধা লাভ কৰাৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল, যিসকলে ল'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰটো দেখা পাইছা নহয়, এই নম্বৰটো SMS কৰি কেনে তোমালোকে নামটো দিবা, ক্লাছ দিবা, আৰু মই টিউচন কৰিম বুলি তোমালোকে কবা, ডিষ্ট্ৰিক্টখনো দিবা। তাৰপিছত মই এখন স্কেনাৰ দিম, তাত 200 টকাটো পেমেণ্ট কৰাৰ পিছত হোৱাটছএপত তোমালোকক কি কৰা হ'ব, এটা গ্ৰুপত এড কৰা হ'ব। হোৱাটছএপ গ্ৰুপত এড কৰাৰ পিছত তাতে তোমালোকক ক্লাছৰ আগত লিংক পঠোৱা হ'ব। ঠিক আছে, ক্লাছৰ আগত লিংক পঠোৱা হ'ব, আৰু তেনেদৰে ক্লাছবিলাক কৰা হ'ব। ক্লাছবিলাক লাইভ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। এবাৰ নহয়, যিবাৰে বুজাই দিব লাগে তোমালোকে বুজাই দিম। এজনেও যদি অসুবিধা থাকে ক্লাছত বুজাই দিয়া হয়। যিসকল ছাত্ৰ-ছাত্ৰী আছে তোমালোকৰ যদি কোনোবা বন্ধু-বান্ধৱীয়ে লৈছে, তেতিয়া সুধিব পাৰা মোৰ ক্লাছবিলাক কেনেকুৱা হয়। এতিয়া আমি ক্লাছ প্ৰশ্নটো হৈছে, কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ, ৰবাৰ্ট হুক। 4টা অপচনৰ ভিতৰত ইয়াত চিটো হ'ব শুদ্ধ উত্তৰ। কোষ আৱিষ্কাৰ কৰিছিল 1665 খ্ৰীষ্টাব্দত। এইটো তোমালোকে এই ভিডিঅ'টো ক্লাছ 9ৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটোৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোক দুইটা হেল্প হ'ব। ঠিক আছে, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাবা, মুখস্থ কৰিবা। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট পৰীক্ষাটো তোমালোকে ইয়াৰ পৰা প্ৰশ্ন পাবা কিন্তু। ঠিক আছে, কোন গৰাকী বিজ্ঞানীয়ে পোনপ্ৰথমে কোষ কেন্দ্ৰ উপস্থিত ধৰা পেলাইছিল? সেইগৰাকী ৰবাৰ্ট ব্ৰাউনে। 4 নম্বৰ হৈছে, কোষত থকা জুলীয়া পদাৰ্থখিনি প্লাজম বুলি কোনে নামকৰণ কৰিছিল? ইয়াৰ যদি আমি এনচাৰটো চাওঁ, তেতিয়াহ'লে কোন হ'ব? পাৰ্কিনজি হ'ব। পাৰ্কিনজিয়ে ইয়াক ধৰা পেলাইছিল। 4 নম্বৰ হৈছে, কোষত থকা জুলীয়া পদাৰ্থখিনি প্ৰট'প্লাজম বুলি গম পালা তোমালোকে। নেক্সট হ'ল 5 নম্বৰটো চেল থিয়ৰী কোন দুজন বিজ্ঞানীয়ে দিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে স্লেডেন আৰু সোৱানে। তলৰ কোনটো এককোষী জীৱৰে গঠিত? সেইটো হৈছে পেৰামেচিয়াম। এমিবাও হয়, হয়তো অপচন যদি এমিবা থাকিলে এমিবাও লিখিব লাগিলহেঁতেন। উদ্ভিদৰ কোষাৱৰণখন প্ৰধানকৈ কিহৰ দ্বাৰা গঠিত? চেলুলজৰ দ্বাৰা গঠিত। কোষবেৰ থাকে, ক'ত থাকে কোষবেৰ? ইয়াৰ যদি চাওঁ, তেতিয়াহ'লে 8 নম্বৰ উত্তৰটো হৈছে উদ্ভিদ কোষত থাকে। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰটো হৈছে কোষ কেন্দ্ৰাৱৰণ কেইখন আৱৰণি তৰফ থাকে? 2খন থাকে। তলৰ কোনটো পদাৰ্থ কোষ কেন্দ্ৰত থাকে? ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ, তেতিয়াহ'লে ক্ৰমজম থাকিব। ঠিক আছে, ক্ৰমজম হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে আমাৰ 11 নম্বৰ প্ৰশ্নটো, ডিএনএৰ সম্পূৰ্ণ নামটো কি হৈছে? ডিঅক্সি ৰাইবো নিউক্লিক এচিড। ক্ৰমজম বিলাক কিহৰ দ্বাৰা গঠিত? ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত। ডিএনএ কাৰ্যকৰী একক কি হ'ব? 14 নম্বৰটো জিন হ'ব। 15 নম্বৰটো হৈছে বেক্টেৰিয়া কেন্দ্ৰাৱৰণ, যিটো 15 নম্বৰ, ইয়াত এনচাৰটো হৈছে নাথাকে, বেক্টেৰিয়া কেন্দ্ৰাৱৰণ নাথাকে। 16 নম্বৰ প্ৰশ্নটো কি আছে? যিবিলাক জীৱক কেন্দ্ৰাৱৰণ থাকে তেনেবোৰ জীৱক কি বুলি কোৱা হয়? তেনেবোৰ জীৱক ইউকেৰিয়টিক, বা আমি অসমীয়াত যিটো কওঁ সংকোষ কেন্দ্ৰীয় জীৱ বুলি কওঁ। যিবিলাক জীৱৰ কেন্দ্ৰাৱৰণ নাথাকে তেনেবোৰ জীৱক কি বুলি কয়? প্ৰকেৰিয়টিক, অৰ্থাৎ আমি কি বুলি ক'ম তাক? প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি ক'ম। ইউকেৰিয়টিক মানে সংকোষ কেন্দ্ৰীয়, আৰু প্ৰকেৰিয়টিক মানে হ'ল আমি প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি ক'ম। ঠিক আছে, কোষবোৰ কি হ'ব? যিটো 18 নম্বৰ প্ৰশ্ন, ইয়াৰে কোষবোৰ হৈছে সজীৱ আৰু অৰ্ধবেদ্য। ঠিক আছে, ইয়াৰ যিটো আমাৰ
বি2 আছে, বি2 অপচনটো শুদ্ধ হ'ব। 19 নম্বৰ যে জীৱদেহত প্ৰটিন সংশ্লেষণ ক'ত হয়? জীৱদেহৰ প্ৰটিন সংশ্লেষণ হয় ৰাইবজমত, ঠিক আছে, বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 20 নম্বৰ কোষাবৰণ গঠিত কিহৰ দ্বাৰা হয়? স্নেহ পদাৰ্থ আৰু প্ৰটিনৰ দ্বাৰা হ'ব, চি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্নটো কোষৰ কোনটো অংশই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে? এইটো তোমালোকৰ বাবে মই দিছো, তোমালোকে এইটো এনসাৰটো কমেন্ট কৰি জনাবা, মই চাম তোমালোক কোনে কিমান আগবাঢ়ি আছা, ঠিক আছে। গতিকে তোমালোকক এইটো মই চাম যে কোনে ইয়াৰ এনসাৰ দিব পাৰে। নেক্সট হ'ল এমিবাই খাদ্য ভক্ষণ কৰি মজুত কৰি ৰখা অংশটোক বোলা হয়, ইয়াৰে শুদ্ধ উত্তৰ যিটো 22 নম্বৰটো, ইয়াক খাদ্য ৰিক্তিকা বুলি কোৱা হয়, ঠিক আছে, খাদ্য ৰিক্তিকা বুলি কোৱা হয়। 23 নম্বৰ সালোক সংশ্লেষণ বা প্ৰযোজ্য সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ অংশটো হৈছে ইয়াৰ হৰিতকণা, চিটো হ'ব শুদ্ধ উত্তৰ। তোমালোকে আখৰবিলাক অলপ চিনি নাপাব পাৰা, অলপ পকাই লিখা গৈছে, যিহেতু সোনকালে লিখা গৈছে, তোমালোকে জাষ্ট মোৰ ভইচটো জৰিয়তে বুজি পাবাই নিশ্চয়। প্ৰাণী কোষৰ বাহিৰতম স্তৰটো কি বুলি কোৱা হয়? কোষাবৰণ বুলি কোৱা হয়, আৰু উদ্ভিদ কোষৰ কোষবেৰ হ'ব। আটাইতকৈ ডাঙৰ কোষটো হৈছে যিটো উৎপক্ষীৰ কণী, এইটো হৈছে আটাইতকৈ ডাঙৰ কোষ। তলৰ কোনটো অংশক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়? লাইচোজমক বুলি কোৱা হয়, লাইচোজমক কোৱা হয়। কৰ্ক হৈছে এবিধ গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা উপাদান। তাৰপিছত নেক্সট হৈছে 28 নম্বৰ লেটিন শব্দ চেলৰ অৰ্থ কি? লেটিন শব্দ চেলৰ অৰ্থ হৈছে সৰু সৰু খোটালি হয়। 29 নম্বৰ প্ৰশ্নটো কি হৈছে? প্লাষ্টিক কেৱল কোনটো প্লাষ্টিক বিলাক কেৱল কোনটো জীৱ দেহত পোৱা যায়? ইয়াৰে উদ্ভিদ দেহত পোৱা যায়, উত্তৰ হ'ব বি2। 30 নম্বৰ প্ৰশ্নটো হৈছে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়? মাইটকণ্ড্ৰিয়া, তোমালোকে জানাই ইয়ালৈকে। ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়? ভাইৰাছক জীৱ বুলি আখ্যা কৰা নহয় এইটো কাৰণে যে ইয়াৰ কোনো আৱৰণ নাথাকে। একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি কোষক সমষ্টি কি বুলি কলা বুলি কোৱা হয়? নেক্সট হ'ল তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে? ইয়াৰে শুদ্ধ উত্তৰটো চাওক তেনেহলে অগ্ৰস্থ ভাজক কলাই কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকে। আমি ইয়াৰ ওপৰত ক্লাছ কৰা হৈছে, যিটো আমি ক্লাছ 9 অনলাইন ক্লাছত এইবিলাক সম্পূৰ্ণ বুজাই দিয়া হৈছে, যিবিলাক অনলাইন গ্ৰুপত আছে তোমালোকে নিশ্চয় জানাই। পেৰেনকাইমা কলাৰ জলজ উদ্ভিদক পানী উপঙি থকাৰ কলাবিধক কি বুলি কোৱা হয়? বায়ু কলা বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে চাবা, নেক্সট ক্লাছত মই বাকীখিনি লৈ আহিম, বাকী প্ৰশ্নখিনি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তোমালোকে যিটো হাফ ইয়াৰলি পৰীক্ষা এইটো ভালদৰে দিবা, আৰু যিসকলে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ সেইটো এক্সামটো তোমালোকে